গত ৪৮ ঘন্টায় কাছাড়ে আরও ২ ভুয়ো চিকিৎসক পুলিশের জালে। শিলচর তারাপুর ইএনডি কলোনি থেকে ইন্দ্রজিৎ রায় এবং রোজকান্দি চা বাগান এলাকা থেকে সুপাল রায় নামের ২ ভুয়ো ডাক্তারকে গ্রেফতার করেছে পুলিশ। পশ্চিমবঙ্গের ইন্দ্রজিৎ রায়কে মা আয়ুর্বেদ নামের ওষুধের দোকানের চেম্বার থেকে গ্রেফতার করা হয়েছে। অন্যদিকে সুপাল রায়কে রোজকান্দি চা বাগান এলাকার একটি ফার্মাসি থেকে গতকাল সন্ধ্যায় গ্রেফতার করেছে পুলিশ। কোনো ধরনের বৈধ ডিগ্রি ছাড়াই তারা দীর্ঘদিন থেকে নিজেদের চিকিৎসক পরিচয় দিয়ে মানুষের জীবন নিয়ে খেলছেন। ধৃত সুপাল রায়ের বাড়ি কাছাড়ের ছোট জালেঙ্গা দ্বিতীয় খণ্ডে। অতিরিক্ত পুলিশ সুপার সুব্রত সেন জানিয়েছেন, কাছাড়ে আরও বহু ভুয়ো ডাক্তার পুলিশের রাডারে রয়েছে। এ ধরনের কোনো ভুয়ো ডাক্তারের সন্ধান পেলে 6026903329 নম্বরে পুলিশকে জানাতে জনসাধারণের প্রতি আহ্বান জানিয়েছেন অতিরিক্ত পুলিশ সুপার। কাছাড়ে এ পর্যন্ত 17 ভুয়ো ডাক্তার পুলিশের জালে পড়েছে। বিগত 2 মাহ ধৰি কাছাৰ আৰক্ষীয়ে যেটো অবিৰতভাৱে ফেক ডক্টৰ বা ভুৱা চিকিৎসকৰ বিৰুদ্ধে যেটো অভিযান চলাই আহিছে, সেই অভিযান কণ্টিনিউ হৈ আছে। আৰু যোৱা 48 ঘণ্টাত আমি 2জনকৈ ভুৱা চিকিৎসক আমি ধৰা পেলাইছোঁ। এজন হ'ল সুপাল ৰয় নামেৰে এজন লোক। তেওঁ নিজকে ডক্টৰ বুলি, তেওঁ চিকিৎসক বুলি পৰিচয় দি ৰোজকান্দি চাহ বাগিচা, যেটো দুৱাৰবন থানাৰ অন্তৰ্গত, তাত এখন ব্যক্তিগত তেওঁ ফাৰ্মাচী খুলিছিলে আৰু তাত নিজাকৈ তেওঁ চেম্বাৰ খুলি তেওঁ পেচেণ্ট চাইছিলে। যোৱাকালি তেখেতক হাতে নাতে ধৰা হ'ল আৰু তেওঁৰ যেটো চেম্বাৰ, সেই চেম্বাৰত কিছু তাত পেচেণ্ট উপস্থিত আছিলে আৰু তেওঁলোকৰ উপস্থিতিত সেই চেম্বাৰৰ পৰা কিছু নথিপত্ৰ আমাৰ কাছাৰ আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰু লগত তেওঁ লিখা কিছু প্ৰেছক্ৰিপশ্যনো আমি ইতিমধ্যে পাইছোঁ। আৰু ইয়াৰ ঠিক পিছতে আমি পাইছোঁ তাৰাপুৰ ইএনডি কলোনীত এজন ভুৱা চিকিৎসক, তেখেতৰ নাম ইন্দ্ৰজিৎ ৰয়। তেখেতেও মা আয়ুৰ্বেদিক নামেৰে এখন দৰৱ বিক্ৰীৰ এখন প্ৰতিষ্ঠান খুলি ৰাখিছিলে আৰু তাত তেওঁ পেচেণ্টসমূহ, ৰোগীসমূহ চাইছিলে। তেওঁ এজন ভুৱা চিকিৎসক, তেওঁৰ কোনো ডক্টৰ হিচাপে তেওঁৰ কোনো চাৰ্টিফিকেট নাই আৰু তেখেতকো ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। আৰু আপোনালোকে দেখা পাইছে যে আমাৰ কাছাৰ আৰক্ষীয়ে যি ভুৱা চিকিৎসকসকলৰ বিৰুদ্ধে যেটো অভিযান চলাই আহিছে, সেইটো নিৰবিচ্ছিন্নভাৱে আমি অভিযান চলাই আহিছোঁ আৰু এই অভিযান আমাৰ ইয়াতে শেষ নহয় আৰু এইটো অবিৰতভাৱে চলি থাকিব। আৰু মই এইটো যেটো আমি ইতিমধ্যে আপোনালোকে দেখা পাইছে যে 17জনকৈ, এতিয়ালৈকে 17জনকৈ এনেকুৱা ভুৱা চিকিৎসক ইতিমধ্যে আমি আটক কৰিছোঁ। আৰু কাছাৰ জিলাৰ বিভিন্ন ঠাইত আৰু কিছু ভুৱা চিকিৎসকৰ তথ্য আছে আৰু আমি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি সমূহ কাছাৰবাসীক এটা কথা জনাব বিচাৰিছোঁ যে আমি এটা নাম্বাৰ আপোনালোকলৈ শ্বেয়াৰ কৰিম। আমাৰ এইটো কাছাৰ আৰক্ষীৰ এইটো ক্ৰাইম ব্ৰাঞ্চৰ নম্বৰ হয়। আপোনালোকে যদি কোনোবা যদি কিবা এনেকুৱা ভুৱা চিকিৎসকৰ যদি কিবা আপোনালোকৰ ইনফৰমেশ্যন আছে, কিবা সম্ভেদ পাইছে, তো আমাক আপোনালোকে মেছেজ আকাৰে আপোনালোকে আমাক দিব পাৰে। এই নম্বৰটো হ'ল 6026903329।